লাইভটো হৈছো বাৰু মানুহ এটা দুটা হলেও আহক মই কম কথাখিনি গতিকে কথাটো হল মানুহবোৰ যে অসমীয়া জাতিটো স্পেসিফিক্যালি সব জায়গাতে ইমান অদ্ভুত মানুহ আছে জানো উই নো দ্যাট ভেরি ওয়েল কিন্তু অসমত যে মানুহে এটা সংলাপ আছে যে অসমীয়া জাতিটো কেকুৰা অসমীয়া জাতিটোৱে মানুহ জীয়াই থাকিলে সন্মান আৰু মূল্য দিব নাজানে এটো আজি দেখকৈ প্ৰমাণ হল মানুহক জুবিন গাৰ্গ জীয়াই থাকুতে মানুহে জুবিন গাৰ্গক সন্মান আৰু উচিত মূল্য দিব নাজানিলে মইতো বিৰাট সৰু মানুহ আজি মই গুটেখিনি কথা যিমানখিনি জানো মই কলো ঠিক আছে কিন্তু একাংশ ৰাইজৰ কমেন্ট যে মই আগত মুখ কিয় নুখুলিলো আপোনালোকে জানে মই আগত মুখ খুলিছিলো নে খোলা নাই ৰাইজৰ আগত কোৱা নাই কাৰণ হেতু আমাৰ বেণ্ডৰ পাৰ্সোনাল কথা নিজে যাক কব লাগে কৈছো যেতিয়া কমপ্লেইন কৰো জুবিন গাৰ্গৰ হয়তো স্বাস্থ্য বেয়া হৈ যায় বুলি আমাৰ ওচৰত উল্টাকে কমপ্লেইন আহে যে তহতৰ কাৰণে দাদাৰ বেমাৰ হল তহতে কমপ্লেইন কৰ আমি কব নোৱাৰো ঠিক আছে কিছুমানে প্ৰশ্ন কৰে গৰিমাবক কোৱাৰ কথা আমি কেতিয়াবাই কৈছো মোৰ লগত শতাব্দীবাও আছে তাইও জানে মই জানো আমি কেতিয়াবাই যাক কব লাগে কেতিয়াবাই কৈছো ঠিক আছে এটা কথাটো হল ৰাইজৰ আগত কেলে নজনালো আপোনালোকক জুবিন গাৰ্গ বেণ্ডৰ আমি কি প্ৰবলেম পাইছো আপোনালোকক জনাব লাগে বুলি মই নাভাবিছিলো এতিয়াও নাভাবো ঠিক আছে এতিয়াও মই এই ক্লেৰিফিকেশনটো কিয় দিছো মই নাজানো কিন্তু কথাটো হল মোৰ মাথাটো বেয়াকে চুটিছে কাৰণ কিছুমান মানুহে কমেন্ট কৰিছে যে মই হেনু ফেসবুকত এতিয়া মনিটাইজেশন হবৰ কাৰণে মই কন্টেন্ট ক্ৰিয়েচনৰ কাৰণেহে মই ক্লেৰিফিকেশন দিছো ইমান ঠেক মানসিকতাৰ কথা মোক নকব ঠিক আছে আপোনালোকৰ নিচিনা একাংশ মানুহৰ বাবে জুবিন গাৰ্গে জীয়াই থাকোতে কষ্ট পাই মৰিলে তেওঁ যে ইমান সোনকালে যে মৰিলে তেওঁৰ ভাল হল কাৰণ তেওঁ যদি আজিৰ পৰা 10-15 বছৰ জীয়াই থাকিলে হয় আপোনালোকে তেওঁক মৰিবলৈ বাধ্য কৰালে হয় গম পাইছে আপোনালোকে তেওঁৰ পত্নীক যাক তেওঁ ইমান ভাল পাইছিল তেওঁক সন্মান দিব জানা নাই মোৰ কথাটো বেলেগ ঠিক আছে মুকটো আপোনালোকে একো ঘটিটো বুলিও নাভাবে ঠিক আছে এটো কাৰণে ইমানখিনি কথা কব পাৰিছে আৰু কি কিছুমানে কমেন্ট দিছে যে আগত পইচা পাইছিল এতিয়া মানুহটো নাই পইচাও নাই হেতু কাৰণে কৈছো কেলে কম মোৰ কি দৰকাৰ পৰিছে মোৰ নিজৰ লাইফটো ৰিস্কত থৈ পিনে মই একাংশ মানুহক এতিয়া কথা কবলে তেতিয়া যাক কব লাগে কৈছিলো এতিয়া সেই মানুহটো নাই এতিয়া যাতে এভিডেন্স হওক হেতু কাৰণে মই কথাখিনি কলো তাতে আপোনালোকৰ প্ৰবলেম কথাটো হওক ইফ ইউ ডোন্ট ওয়ান্ট টু listen don't listen if you know nothing then don't assume anything ঠিক আছে মই সিধাকে মই যিখিনি কৈছো মই কিনি কম আপোনালোকে শুনে নুশুনে I don't care জুন মানুহৰ মুৰত জুন মানুহৰ মগজুটোৰ ঠিক আছে জুন মানুহৰ মগজু বিকাৰগ্ৰস্ত নহয় তেওঁলোকে ইমান অদৰকাৰী কথা প্ৰশ্ন নকৰে যে আগত কেলে নকলি এতিয়া কেলে কলি আগত কাক কৈছো না নকৈছো আপোনালোকে নাজানে আৰু ডোন্ট কোৱেশ্চন মি ওকে ঠিক আছে তো এইটো আপোনালোকৰ ৰাইট নাই আপোনালোকে জিয়াই থাকোতে মানুহক মৰিবলৈ বাধ্য কৰে গম পাইছে আপোনালোকে যিমানখিনি হেৰাসমেন্ট এটা কমেন্টত দিছে হেখিনি মানে এনাফ মানে মই ভাবি লব পাৰো ন এই মানুহখিনি ইমান বেয়াকে কৈছে মানুহখিনি মোক বেয়া পায় মই এটা জিয়াই থাকি লাভ নাই ভাবিব পাৰো যদি মই উইক হও অবভিয়াসলি দুখ লাগিছে মানুহখিনি যে ইমান যে ঠেক মনৰ ইমান নেৰো মাইন্ডেড মই নোৱাৰিছো মানে আপোনালোকে যে বৰ ফালি আছে আমাক হসাটো লাগে হসাটো কলেও দিগদাৰ আজিলে যে এতিয়া বহুত মানুহে মই গম পাইছো এই যে শেখৰ দাহত অমৃত প্ৰভাহতে যে ইমান দিন কেমেৰা সমুখলৈ আহা নাছিল আপোনালোকৰ কাৰণে আহা নাছিল কাৰণ আপোনালোকে মানুহক ইমানেই অত্যাচাৰ কৰে আপোনালোকে ইমানেই অত্যাচাৰ কৰে যে মানুহক জীয়াই থাকিব নিদিয়ে গম পাইছে গতিকে আপোনালোকে মুখেই নুখুলিব মই কৈছো মুখেই নুখুলিব যিখিনি মানুহে এই ইমান টান সময়ত গৰিমা শইকীয়া গাৰ্গৰ চৰিত্ৰত হাত মানে মুখ কথা চৰিত্ৰত ধৰি কথা কৈছে অংগৰাগ পাপন মহন্ত জানে নাই দুবাইত আছিল তাৰ পৰা আহোতে যে দুদিন লাগিব পাৰে আপোনালোকে জানে নাই তেওঁলোকৰ ইন্টেনশনক লৈ কোৱেশ্চন কৰিছে কোন আহিছে নাহিছে হিসাব ৰাখিছে এইটো সময়ত আমি হেবোৰ হিসাব ৰখা নাই কাৰণ আমি ইমান ঠেক মনৰ মানুহ নহয় আমি জানো কত কেতিয়া কি কথা কব লাগে
গম পাইছে ঘৰত বহি আপোনালোকৰ নিচিনা বেকাৰ কোন আহিছে কোন আহা নাই হিচাপ ধৰি নাথাকো কাৰোবাৰ চৰিত্ৰ কেনেকুৱা সেইবিলাক বিচাৰ কৰি নাথাকো কাৰণ আমাৰ নিজৰ এটা লাইফ আছে আপোনালোকে যাৰ গান শুনে সেই মানুহটোক হেৰুৱাইছে আমি যাৰ লগত ইমান দিনে কাম কৰি আহিছো যোন আমাৰ ফ্যামিলি যোনে আমাক নিজৰ দেউতাৰ নিচিনাকে মৰম কৰি ৰক্ষা কৰি আছিল আমি তেওঁক হেৰুৱাইছো গতিকে ডোন্ট কোৱেশ্চন আস গম পাইছে মূৰত যদি মাল নাই কথা নকব ইয়াত আপোনালোকৰ অদৰকাৰী কথা শুনিবলৈ মই ইয়াত আহা নাই গম পাইছেনে গতিকে মুখখন সম্ভালি ৰাখিব এটা মই যে কথাখিনি কলো মোৰ ৰিগ্ৰেট হৈছে কেলে কথাখিনি কলো কাৰণ আপোনালোকৰ নিচিনা মানুহৰ কাৰণে কথাখিনি কৈ মই নিজৰ জীৱনটো এতিয়াও ৰিস্কত পেলাইছো কোনেও বচাব নাই ঘটিটো কোনো বচাব নাহে নিউজ চেনেলে মোৰ লাইভৰ পৰা ভিডিঅ' আপলোড কৰিছে তেওঁলোকে কন্টেন্ট পাইছে আজি মোক দেখিছে কাইলে পাহৰি যাব কাইলে মোক মাৰি পেলাওক কোনবাই কোনে হেৰি কৰিব মোৰ ফ্যামিলিটোক আপোনালোকে চাব যে মোক কোৱেশ্চন কৰিছে আগত কেলে নকলা আপোনালোকে জুবিন গাৰ্গৰ ফ্যামিলিকে দুদিন পিছত কি কৰিছে কি নকৰিছে নাছে মইতো ঘটি কোনো নহয় গতিকে আপোনালোকৰ কাৰণে যে নমস্কাৰ কৈছো অসমৰ এই কিছুমান ৰাইজৰ কাৰণে জীৱনত মানে মুখখনেই নুখুলো বিকজ ইউ পিপল ডোন্ট ডিজাৰ্ভ দ্য ট্ৰুথ ঠিক আছে আপোনালোকে ডিজাৰ্ভে নকৰে ইমান ঠেক মানসিকতাৰ মানুহ যে মই পৃথিৱীৰ কতো দেখা নাই ইমান ঠেক মানসিকতাৰ মানুহ অকন ভাল হ'বলৈ শিকক যদি ভাল নহয় মোৰ পৰা আঁতৰি যাওক জুবিন গাৰ্গৰ পৰা আঁতৰি যাওক মানুহক শান্তিমতে যাবলৈ দিয়ক ইমান অভদ্ৰামী অসভ্যালি নকৰিব কমেন্ট সেকশনত হল বুলিয়ে সাহস আছে যদি নিজে ইনফৰমেশন গুটাই সেইখিনি প্ৰস্তুত কৰক কন্টেন্টৰ নামত আলে বালে এআই ভিডিঅ' বনাই থাকিব আৰু মোক লেকচাৰ দিবলৈ আহে মুখখনৰ পৰা অকন বেয়া শব্দ ওলাইছে সৰি ফৰ দ্যাট কিন্তু ইমান সহ্য কৰিব নোৱাৰি গম পাইছে বহুত হৈ গল মানে আৰু কন্টেন্ট মনিটাইজেশনৰ কাৰণে হেল্ল' ফ্ৰেণ্ডছ কি কৰি আছে এইবোৰ পোষ্ট মই কেতিয়াও দিয়া নাই সেইখিনি কেতিয়াবা দিব পাৰিলো জুবিন গাৰ্গৰ লগত 24 ঘণ্টা শো টাইমত থাকো বুলি কলেও ভুল নহয় কেতিয়াবা দেখিছে কন্টেন্ট দিয়া হিমান ঠেক মানসিকতা মোৰ নাই আমাৰ কাৰোৰে নাই আমাৰ এজনীৰো নাই হেতু কাৰণে আমি যেতিয়া যাক কমপ্লেইন কৰিব লাগে আমি কেতিয়াবাই কৰিছো ঠিক আছে আৰু জুবিন গাৰ্গে অত বছৰে এটা মেনেজমেন্টৰ লগত আছিল কিবা এটা খেলিমেলি হল বুলিয়ে তেওঁ এৰি দিব হেতু পৰিস্থিতি তেওঁ নাছিল হেতু পৰিস্থিতিত গৰিমা হৈকে গাৰ্গ নাছিল তেওঁ এতিয়াও নাই গতিকে সব মানুহৰ নিজৰ কিছুমান পৰিস্থিতি থাকে ঘৰত বহি ভৰিৰ ওপৰত ভৰি উঠাই কমেন্ট কৰিলে আপোনালোকে বৰ সহজ বুলি ভাবি লয় কথাবোৰ বৰ সহজ নহয় বৰ সহজ হোৱা হেতেন জুবিন গাৰ্গ নমৰিল হয় বৰ সহজ হোৱা হেতেন আপোনালোকে আজি মানুহক মানসিকভাৱে টৰ্চাৰ কৰি নাথাকিলে হয় গতিকে বেলেগক কোৱেশ্চন কৰাৰ আগত অলপ নিজৰ মগজুটো চলাব যে বাছি থকাৰ অধিকাৰ সবৰে আছে বাছি থকাৰ ইচ্ছা সবৰে আছে গতিকে যেতিয়ালৈকে পাৰি আমি নিজৰ মাজত বস্তুখিনি হ্যান্ডেল কৰিব লও এতিয়া কৈছো এতিয়াও নকলে হলে মই মূৰ্খ মই কথাখিনি কলো আপোনালোকে জানাৰ কোনো অধিকাৰে নাই মই মূৰ্খ যে মূৰত মূৰ্খ বুলি লিখা আছে এটো কাৰণে মই আপোনালোকৰ আগত কথাখিনি কলো মই চুপচাপ বহি থকা হেতেনে ভাল আছিল এটলিষ্ট নিজৰ জীৱনটো বাছিল হয় এতিয়া না নিজৰ জীৱনটো বচাবলে মানুহ আছে আপোনালোকৰটো কোনো কাম ধন্দা নাই আপোনালোকে মই মৰিছো আছে কোনো খবৰ নাৰাখে আছে একাংশ মানুহ আছে যোনে মোক সাপোৰ্ট কৰিছে আপোনালোকৰ ভাল হওক যোনে বুজি পায় যোনে অলপ এডুকেটেড হয় মানে পঢ়া শুনাৰ কথা কোৱা নাই ইন্টেলেকচুৱেল হয় যোনে বুজি পায় কথাবোৰ এই এগালমান জাবৰ মানুহ ইয়াত ৰাখি লাভ নাইতো আপোনালোকৰ কাম বন নাই যদি খেতি পাতি কৰি অলপ অসমখনৰে উন্নতি কৰক ইয়াত কমেন্ট সেকশনত লেকচাৰ দিবলৈ নাহিব গম পাইছে আৰু বহুত বেয়াকে কৈছো আৰু মাজতে দুটা শব্দ অদৰকাৰী বেয়া শব্দ প্ৰয়োগ কৰিছো তাৰ বাবে ক্ষমা বিচাৰিছো ভাল মানুহখিনিক দেই বেয়া মানুহখিনে ডিজাৰ্ভ কৰে হেতু গতিকে মই এই লাইভটো ইয়াতে সামৰিছো আৰু এই লাইভটো যদি আকৌ নিউজ চেনেলে বজায় হেতুত মোৰ কোনো হেৰি নাই মই কোনো নিউজ চেনেলক কোৱা নাই মোৰ নিউজ বজা মোক তই হেৰি দেও কি কয় মোক ফোকাস কৰ মই কাকো কোৱা নাই সবে নিজে বনাইছে তেওঁলোকৰ নিজৰ চইচ মই কাকো কোৱা নাই তহতে মই ভিডিঅটো চা মই নিজৰ কাৰণে কৰিছো নিজৰ শান্তিৰ কাৰণে কৰিছো গতিকে
আপোনালোকে আঁতৰি যাওক ইয়াৰ পৰা আপোনালোকে অশান্তি নিদিব মানুহক জীয়াই থাকিবলৈ দিয়ক